আকিৰ ৰহমানৰ ফটো বিকৃত কৰিছিল আৰু তাৰ পাছতে আৰক্ষীৰ জালত পৰিছে সাদেক আলী নামৰ এগৰাকী শিক্ষক। এই মুহূৰ্তত আমি আন এটা খবৰ আপোনালোকক জনাইছো। ফেচবুকত অশ্লীল পোষ্ট কৰিছিল, আৰক্ষীৰ জালত পৰিছে সাদেক আলী। বৰপেটা সদৰ আৰক্ষীয়ে আটক কৰিছে শিক্ষক সাদেক আলীক। এআইইউডিএফৰ নেত্ৰী মীনাক্ষী ৰহমানৰ ফটো ইয়াৰ জৰিয়তে বিকৃত কৰিছিল আৰু ফেচবুকত ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে সাদেক আলীৰ বিৰুদ্ধে। এজাহাৰ দাখিল কৰিছে বৰপেটা সদৰ আৰক্ষী থানাত আৰু ইয়াৰ পাছতেই সাদেক আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। সাদেক আলীক গ্ৰেপ্তাৰ কৰিছে। ফেচবুকত অশ্লীল পোষ্ট কৰিছিল আৰু আৰক্ষীৰ জালত পৰিছে সাদেক আলী। বৰপেটা সদৰ আৰক্ষীয়ে আটক কৰিছিল শিক্ষক সাদেক আলীক আৰু ইয়াৰ পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছে। এখন ময়ে দিছিলোঁ আৰু মই আইডিৰ ওপৰতো এটা এফআইআৰ দিছোঁ আৰু সন্দেহমূলক সেই বেয়া ফটোটো শ্বেয়াৰ কৰা যিজন সাদেক আলী তাৰ নামতো সন্দেহমূলকভাৱে এটা এফআইআৰ দিছিলোঁ। মই 2খন এফআইআৰ দিছোঁ। কাৰণ আমি নাৰী সমাজক ইমান সকলোৱে কয় নাৰী সমাজক আমি উৎসাহখনত ৰাখোঁ। আমি বেংকত গ'লে আমাৰ লাইনটো আগত দিয়ে, প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ নাৰী সমাজক আমাৰ আগত দিয়ে। আমি মাতৃ সমাজ, আমি সন্মানীয় সমাজ। আজি যে আমি আমাৰ নেত্ৰীক বুলি কথা নহয়, মই ভাবোঁ আমাৰ যিমান নাৰী জাতি আছে সকলোকে অপমান হৈছে। আৰু মই ইমান আচৰিত হৈছোঁ, আমাৰ সন্মুখতে ল'ৰাটোৱে ইমান ধুনীয়াকৈ স্বীকাৰ কৰি আমাক ক্ষমা খুজিব আহে। মই কৈছোঁ নাহিবা, আমাৰ ওচৰত নাহিবা। এইটো মই এটা কি বিচাৰোঁ আপোনালোকৰ মাধ্যমেদি, তেখেতে ইমান ডাঙৰ সাহস ক'ত পালে, তাৰ পৰা এইটো কথা কিন্তু যাতে প্ৰশাসনে উলিয়াই দিয়ে আমাক। বাকী আমাৰ একো নালাগে। তেওঁ যিখিনি কথা স্বীকাৰ কৰিলে, ফেক আইডি তেওঁৱে চলাই আছে, এই ফটোটো তেওঁৱে বনাইছে, তেওঁ যদি ইমান সুন্দৰকৈ স্বীকাৰ কৰিছে, সেইটো ইমান ক্ৰিটিকেল ব্ৰেইন নহয়। আৰু ইমান সহজ কথা আমি ইমান কষ্ট কৰি ইমান দিনে ঘূৰি ধৰিছোঁ আৰু ইমান সহজতে সি ক্ষমা খুজিব আহে। সি কি বুলি ভাবিছে? সি কাৰ ইংগিতত কৰিছে? পিছফালে কি শক্তি আছে সেইটোহে আমাৰ লাগে। আৰু সেই শক্তিৰ বিৰুদ্ধে যাতে বিচাৰটো আমি পাওঁ। 100% আছে। কাৰণ ল'ৰাটোৱে যি ধুনীয়াকৈ স্বীকাৰ কৰিলে, ক্ৰিটিকেল ল'ৰা নহয়। তেওঁক ব্যৱহাৰ কৰিছে। কোনে ব্যৱহাৰ কৰিছে তেওঁৰ পৰা উলিয়াব লাগিব প্ৰশাসনে। মই SP মহোদয় বা আমি গোটেই সদৰ থানাৰ সকলোকে অনুৰোধ কৰিছোঁ, তেওঁৰ পৰা কথাখিনি উলিয়াওক। তেওঁ ইমান ক্ৰিটিকেল ল'ৰা নহয়। তেওঁক ব্যৱহাৰ কৰিছে। কোনে ব্যৱহাৰ কৰিলে? তেওঁক কোনে ইমান কিয় ভয় খাই আছে? মীনাক্ষীক ইমান কিয় ভয় খাই আছে যে তাক একেবাৰে বিকৃত ফটো ফেচবুকত দিব লাগে? গতিকে আমি ভাবোঁ যে সেই ল'ৰাটো কোনে ব্যৱহাৰ কৰি আছে, সেই ল'ৰাটোক পিছফালে কোনে আছে, আমাৰ সেইটো লাগে। যোৱা 9 নৱেম্বৰ তাৰিখে সন্ধিয়া সময়ত আমাৰ কিছু কৰ্মীয়ে ইতিমধ্যে জনালে যে মোৰ এখন উলংগ ফটো, আচলতে ফটোখনত মোৰ মুখখন ব্যৱহাৰ হৈছিলে আৰু বিৰোধী দলৰ কৰ্মী ফেক আইডি খুলি পেলাই ফটো এখন ভাইৰেল কৰিছিলে। অতিকে দুখ পাইছিলোঁ কথাটো। কাৰণ ৰাজনীতি কৰিছোঁ বুলি ইমান নিম্ন খাপৰ ৰাজনীতি কৰিব নাপায়। এগৰাকী মাতৃ বা এগৰাকী মহিলাৰ উলংগ ফটো যেতিয়া ভাইৰেল কৰে, কেৱল মোক নহয় গোটেই সমাজৰ মাতৃজাতিক আচলতে অপমান কৰা হৈছে। তো এই কথাটো উপলব্ধি কৰি পেলাই আমাৰ কৰ্মীসকলে আমাৰ পাকা বেতবাৰী সমষ্টি জুৰিডিকশ্যনৰ আণ্ডাৰত যিখিনি থানা আছিলে, আটাইকেইখন থানাতে এফআইআৰ দিছিলে কৰ্মীসকলৰ ফালৰ পৰা। আৰু ইতিমধ্যে মহিলা সমিতিৰ তৰফৰ পৰা এখন এফআইআৰ দিয়া হৈছিলে। আৰু সেই এফআইআৰৰ ওপৰত তদন্ত কৰি পেলাই যিজনে ফেক আইডি চলাইছিলে বা খুলিছিলে, সেই ব্যক্তিজনক সন্দেহ কৰি ধৰি অনা হৈছিলে। আৰু আজি তেখেতসকলে থানাত হাজিৰ কৰা মোক খবৰ দিয়ে, যিহেতু মই ভুক্তভোগী। গতিকে আমাৰ যিগৰাকী আইঅ আছিলে, তেওঁ মোকো বহুতখিনি কথা সোধ-পোছ কৰে আৰু যিজন ছাছপেক্ট আছিলে তেওঁকো সোধ-পোছ কৰে। অন্তত তেওঁ নিজে স্বীকাৰ কৰে, হয় মই কৰিছিলোঁ, মই নিজে ফেক আইডি খুলি কৰিছিলোঁ। তেখেতে আমাৰ কংগ্ৰেছ দলৰ কৰ্মী হয় বুলি সেইটো কথাও স্বীকাৰ কৰিছে। আৰু লগতে এইটো কথাও স্বীকাৰ কৰিছে, আগতে যি নামৰ পৰা তেওঁ ফেক আইডি খুলি পেলাই ফটোখন ভাইৰেল কৰিছিলে, সেই নামটো সলাই পেলাই তেওঁ বেলেগ এটা নামো দিছিলে। আৰু সেই আগৰ আইডিটো যে ডিলিট কৰিব পৰা নাই, সেইখিনি কথা তেওঁ স্বীকাৰ কৰিছে। গতিকে কি মনোবৃত্তি লৈ কৰিছে, কি গোটেইখিনি কথা স্পষ্ট হৈ গৈছে। আচলতে মই পাকা বেতবাৰী সমষ্টিত যিহেতু ইলেকশ্যন খেলাম, মোক সাধাৰণ পাব্লিকৰ সন্মুখত সেৱা প্ৰতিপন্ন কৰিবৰ বাবে, মোৰ মান সন্মান লাঘৱ কৰিবৰ অৰ্থে আজি এই নিম্ন খাপৰ কাম কৰিছে।
আটাইতকৈ বেছি আচৰিত লাগিছে এইটো কথাই যে তেখেত এখন স্কুলৰ শিক্ষক, স্কুলৰ নাম মই ইয়াতে ল'ব বিচৰা নাই, শিক্ষক BA পাছ ল'ৰা এজন। গতিকে এজন শিক্ষিত ল'ৰাই, শিক্ষিত মানুহে যেতিয়া এনেকুৱা এটা কাম কৰে, তেতিয়াহ'লে তেখেতৰ পৰা বাকী আমাৰ উঠি অহা প্ৰজন্মই বা ল'ৰা ছোৱালী কি ধৰণৰ শিক্ষা লাভ কৰিব, সেইটোৱে আচৰিত লাগিছে। যি কি নহওক, আমাৰ SP মহোদয়ৰ লগত মোৰ কথা হৈছে, OC IO আটাইখিনিৰ লগতে কথা হৈছে। এই ক্ষেত্ৰত তেখেতসকলে মোক বিহিত ব্যৱস্থা ল'ব বুলি আশ্বাস দিছে আৰু ইতিমধ্যে মই নিজেও ভুক্তভোগী হিচাপে আজি এখন ফ্ৰেছ FIR দিছোঁ আৰু এই ক্ষেত্ৰত তেখেতসকল উচিত তদন্ত কৰি পেলাই আৰু ছাছপেক্টৰ স্বীকাৰোক্তিৰ ওপৰত বিহিত ব্যৱস্থা আইনৰ মাধ্যমেৰে, আমাৰ কাৰণ আইন আছে, আমাৰ IT এক্ট আছে, এই গোটেইখিনি কথা তেওঁলোকে বিচাৰ কৰি পেলাই তেখেতক ইতিমধ্যে আটক কৰিছে আৰু মোক SP মহোদয়ে আশ্বাস দিছে ইয়াৰ ক্ষেত্ৰত অতি সোনকালে বিহিত ব্যৱস্থা ল'ব।